Gaura hi 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 Kurun Gaura hi 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 Kurun Gaura murdabad 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 Kurun Gaura murdabad Kurun Gaura giriftar karo Kurun Gaura hi 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 Kurun Gaura hi 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 বৰপেটা জিলাৰ বাগপুৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত মাজৰচৰ গাঁৱৰ 16 নং চাৰ্জৰ গাঁও প্ৰধান কুৰবান আলীক গ্ৰেপ্তাৰৰ দাবীত শতাধিক পুৰুষ মহিলাই আলুপতিচৰ আৰক্ষীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ জিলাৰ নগৰবেৰাৰ সীমাত থকা বৰপেটা জিলাৰ বৃহৎ পৰিমাণৰ কৃষি ভূমিক লৈ দালালিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁও প্ৰধান কুৰবান আলীৰ বিৰুদ্ধে। নিজকে চক্ৰ বিষয়ৰ খাস গাঁও প্ৰধান বুলি জাহিৰ কৰি ফুৰা কুৰবান আলীৰ অত্যাচাৰ হাৰাশাস্তিত অতিষ্ঠ হৈ ভুক্তভোগী শতাধিক পৰিয়ালে ইতিমধ্যে থানাত এজাহাৰো দাখিল কৰিছে। যি সময়ত মাটিৰ দালালৰ বিৰুদ্ধে স্বয়ং মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সেই সময়তে চৰকাৰী গাঁও প্ৰধান কুৰবান আলী কেইবা বিঘা কৃষি ভূমিক লৈ দালালিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। গাঁও প্ৰধান কুৰবান আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলাৰ আয়ুক্তক দাবী জনাইছে ভুক্তভোগী লোকে। নিউজ 6 ৰিপৰ্ট MT নিউজ। Kurun Gaura giriftar karo Kurun Gaura hi 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 Kurun Gaura hi 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 আপোনালোকে প্ৰতিবাদ কিহৰ কাৰণে কৰিছে? আমি প্ৰতিবাদ কৰি আছো মানে আমাৰ যেটো কামৰূপ আৰু বৰপেটা ডিস্ট্ৰিক্টৰ যেটো সীমা এই সীমাটো লৈ বহুত দিন ধৰি আমাৰ তাৰ মানে হেলাহেলি চলি আছে ঠেলাঠেলি চলি আছে। এইটো লৈ 2022 কামৰূপৰ ডিসি আৰু বৰপেটা ডিসি আহি আমাৰ সীমাটো এছডিসি আহি আমাৰ সীমাটো নিৰ্ধাৰণ কৰি দিছে। আমি হেমতে খাই আছো, আমাৰ কোনো অসুবিধা নাই। ইয়াৰ মাজতে গাবৰা সোমাই কেনে তাৰ মানে আৰু দুই এটা দালাল লৈ এই মাটিখিনি কামৰূপক দি দিব আৰু কামৰূপৰ পৰা কিছুমান মানুহক লৈ আহি এইখিনি মাটি ওলাই দি কেনে ইয়াৰ পৰা তাৰ মানে কিবা টকা খাইছে, টকা খাই কেনে এই মাটিখিনি সিহঁতক দিব। তাৰ মানে বলপূৰ্বকভাৱে মাটিখিনি কামৰূপক দি দিব। তাৰ মানে সেইখিনি হেৰি কৰি আছে। তাৰ কাৰণে আমি থানাত এজাহাৰ দিলোঁ যাতে কুৰবান গাঁৱৰাক এৰেষ্ট কৰি আমাক ন্যায় বিচাৰটো দিয়ে। আপোনালোক অত্যাচাৰ কৰি আছে এনেকৈ বহুত দিন হ'ল মানে বহুত দিন হ'ল 2-3 বছৰমান হ'ল। আপোনালোকে এম্পৰ্কে জিলা উপায়ুক্তক কিবা অভিযোগ দিছিল? দিছোঁ। ডিচিৰ ওচৰত অভিযোগ দিছে? দিছোঁ। থানাত এজাহাৰ দিয়া হৈছে। এতিয়া দাবী কি আপোনালোকৰ? এতিয়া আমাৰ দাবী হ'ল মানে কুৰবান গাঁৱৰাক এৰেষ্ট কৰিব লাগে আৰু আমি ন্যায় বিচাৰটো পাব লাগে। মাটি বাৰীলৈ যথেষ্ট দালালি কৰে ন? যথেষ্ট মানে ক'ব নোৱাৰা হৈছোঁ। তাৰ মানে ইমান দালালি কৰি আছে, প্ৰত্যেক ঘৰৰ মানুহে তাৰ মানে অতিষ্ঠ হৈ গৈছে। ভয় ভাবুকি দি পেলাই পইচা পাতি লয়, বহুত ভয় ভাবুকি দিয়ে। আমি দুখীয়া মানুহ, আমাৰ যিবিলাক মানুহ আছে একদম দুখীয়া মানুহ, সেই মানুহৰ পৰা ইমান ভয় ভাবুকি দিয়ে যাতে সিহঁতৰ চৰত সেই মাটিখিনিতে যাব নোৱাৰে, সেনেকুৱা ভয় ভাবুকি দিয়ে। আপোনালোকে আলুপতিচাৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিহৰ কাৰণে? প্ৰতিবাদ কৰিছোঁ মানে কিছুদিন আগে আমাৰ বাগবৰৰ এছডি ছাৰ আহিছিল, আমাৰ নগৰবাৰীৰ এছডি ছাৰ আহিছিল, আমাৰ কামৰূপৰ বৰপেটা জিলাৰ সীমা লৈ কিবা কথা আছিল। এটা সীমা নিৰ্ধাৰণ কৰি সীমা মাফা জোফা কৰি আগৰ যেটা ছাৰ্ভে আছিল 2022 যেটা ছাৰ্ভে আছিল জোখা হেনা কৰি ছাৰ্ভে খুলি ঠিক আছে মানে মই আৰু পাবা থাকোঁ। তেতিয়া আমাৰ নগৰবাৰীৰ এছডিচি ছাৰে ক'লা যে এটা কাম কৰক, আপোনালোকে যিখিনি পাবা আছে সেইটা লৈ আৰু তুলি ধৰাৰ দৰকাৰ নাই, যেনেকৈ খাই আছে সেনেকৈ খাই থাকক। আমি মোটামুটি কামৰূপ জিলাৰ মানুহ আমি মিলিজুলি খাই আছোঁ, সিহঁতৰ লগত কোনো কথা নাই। মাজত কুৰবান গাঁৱৰা আৰু জয়নাল আবদিন আৰু জেহেদ আলী ইজাহাৰ দেৱা আছে। সেই মানুহকেইটা এই কামৰূপৰ মানুহ লৈ আহি, কামৰূপৰ মানুহ মানে কি কামৰূপৰ অফিচাৰকেইটা লৈ আহি আৰু আৰক্ষী লৈ আহিছিল, লৈ পেলাই মাটি জুকি আছে। মই যাই পেলাই ক'লোঁ ছাৰ এতিয়া আৰু কিয়ৰ মাটি জুকি আছে? কয় এতিয়া মেধিৰ মাটি জুকি আছে। মেধিৰ মাটি জুকি আমাৰ বৰপেটাত কিয়? কয়টা বৰপেটাৰ মাটি। ক'লোঁ তাই তেনেহ'লেতো আমাৰ ছাৰ থাকবা লাগিছিল, আমাৰ বাগবাৰৰ ছাৰ। তেতিয়া ক'লা যে ছাৰকতো কৈছে, কোনে কৈছে? কুৰবান গাঁৱৰে কৈছে। মই ক'লোঁ কুৰবান গাঁৱৰকতো কোৱা নাই ছাৰ। এতিয়া মই ছাৰক ফোন কৰিছিলোঁ, ছাৰেতো কয় নাজানো মই। তেতিয়া সি আৰু ক'লা যে কুৰবান গাঁৱৰে ক'লে ছাৰ কুৰবান গাঁৱৰে নাটক। এই চাওক আপুনি যে জুকি আছে, ইয়াতে কামৰূপৰ মানুহ কেইটা মানুহ আছে?
স্যার এতে জয়নালৰ মানুহ জাহেদিলৰ মানুহ আৰু কুৰবান গাঁৱৰা অকল এই 3-4জন মানুহে খুন্তা লৈছে দা লৈছে কুৰাল লৈছে খুঁটি লৈছে সিহঁতে পুতি আছে তাৰমানে আপোনালোকে ক'ব বিচাৰিছে যে বৰপেটাত বৃহৎ মাটি কামৰূপৰ মানুহ দিয়াৰ কাৰণে এটা ষড়যন্ত্ৰ চলাইছে হয় স্যাৰ হয় গাঁওবুঢ়াই হয় স্যাৰ কুৰবান আলী গাঁওবুঢ়াই হয় হয় সেইকাৰণে আপোনালোকে প্ৰতিবাদ কৰিলোঁ হয় গাঁওবুঢ়া মাটি বাৰী লৈ যথেষ্ট দালালি কৰে বহুত দালালি কৰে মানে মোৰ পৰা সেই আগৰ কথা আৰু নকওঁ আৰু দালালি কৰে মানে কি আৰু সেইটা কোবাৰ গিলাৰ বহুত দিগদাৰ কথা সেই নকওঁ আৰু গাঁওবুঢ়াক খালি যে মই কৈছোঁ আৰক্ষী থানাত যে ই যাতে খালি গাঁওবুঢ়াক এৰেষ্ট কৰিব লাগে যাতে আমাৰ ML ছাৰো মাথা মাৰি ML ছাৰকো দৰখাস্ত দিছোঁ ছাৰ আমি দিম আমি SDC ছাৰকে দিম বৰপেটাৰ DC ছাৰকে দিম আমি ইতিমধ্যে কাগজ উঠাইছোঁ দিম যাতে এই গাঁওবুঢ়াক এৰেষ্ট কৰি আমাৰ নিজ বিচাৰটো দিয়ে এই বিচাৰটো লাগে এজাহাৰ দিছোঁ ছাৰ গাঁওবুঢ়াৰ বিৰুদ্ধে কৰিছে হয় গাঁওবুঢ়া আৰু জয়নাল আৰু জাহেদিলৰ বিৰুদ্ধে কৰিছে এতিয়া দালালি বিভিন্ন দালালি কৰে বিভিন্ন সময়ত তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে কিন্তু আজিলৈ তেখেতৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া কৰা নাই মানে আৰু আমি দুখীয়া মানুহ আমাৰ কথা সাৰা নিদিয়ে সেইকাৰণে গ্ৰেপ্তাৰ কৰা নাই আমিতো কৈ আছোঁ সদায় ছাৰক ইয়াৰ আগৰ বছৰ আমি DC ছাৰক দিছিলোঁ এই এনেকৈ কমপ্লেইন এটা দিছোঁ ছাৰ এনেকৈ আমাৰ কুৰবান গাঁৱত জ্বালা দিছে চাৰ্টিফিকেট লওঁতে পইচা লয় এনে জ্বালা দিছে ছাৰ আমি তাতে নাথাকোঁ এনেকৈ কোৱাৰ পিছত কৈছে হ'ব আমি মাথা মাৰিম এই মাথা মাৰাৰ লগে 1 বছৰ গ'ল এৰেষ্ট কৰিব লাগে হয় এইটাই দাবী আৰু অকল আৰু কোনো দাবী নাই এই 3টা মানুহ দাবী কৰোঁ এই 3টা মানুহ এৰেষ্ট কৰিলে আৰু আমাৰ কোনো কথা নাই